নমস্কাৰ। আমাৰ ইয়াত আজি গুলচা বা বগা শিঙৰা মাছ ল'বৰ কাৰণে নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা আহিছে কেইজনমান। তেখেতসকলৰ পৰা অলপ সুধি লওঁ ক'ৰ পৰা আহিছে কেনেকুৱা। হয় দাদা, আপুনি ক'ৰ পৰা আহিছে? হয় নমস্কাৰ, মই মৰিগাঁৱৰ পৰা আহিছোঁ, মৰিগাঁও মায়ঙৰ পৰা আহিছোঁ। হয়, বহুত জেগাত বিচাৰিলোঁ গুলচা, টেঙৰা, পাভ মাছবিলাকৰ কাৰণে, কিন্তু ক'তো পোৱা নাই। কলকাতাৰ পৰা আনোতে বহুত অসুবিধা, তাৰ পৰা আনিব নোৱাৰি। আজি বিচাৰি বিচাৰি বহুত চেষ্টা কৰাৰ পিছত জয়দেৱ দাৰ তাত পালোঁ। ভাল লাগিল, মাছৰ কোৱালিটিও ভাল। আপোনাৰ জেগাটোৰ নাম হ'ল বঙাইগাঁও গৰাইমাৰী। তেখেতৰ ঘৰত আহিলোঁ, তেখেতৰ আহি ভাল লাগিছে। তেখেতৰ আচাৰ ব্যৱহাৰো ভাল মানুহৰ লগত। আমি ইমান দূৰৰ পৰা আহিছোঁ, অহাৰ পিছত আমাক ভালকৈ খবৰ চবৰ লৈছে তেখেতে, ভাল লাগিছে। আৰু এইটো মাছ তাৰমানে চব জেগাত পোৱা নাযায়। তেখেতে যে ৰাখিছে আমাৰ অসমৰ কাৰণে মাছখিনি, আমাৰ খুবেই ভাল লাগিছে। আৰু তেখেতক এই চেগতে ধন্যবাদ দিছোঁ যে গুলচা মাছ বা পাভ মাছ আৰু বহুত মাছ আছে তেখেতৰ তাত। মই দুটা মাছৰ কাৰণে আহিছোঁ, ভাল লাগিছে। আগলৈকে যে এইটো চলাই যায় আৰু আমাৰ মানুহৰ কাৰণে উপকাৰ হয়, এইখিনি কৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ দাদা।